হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা চাকৰি খবৰ। অসম চৰকাৰৰ আণ্ডাৰত লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, অৰ্থাৎ আমি যে লাট মণ্ডল বুলি কওঁ, লাট মণ্ডলৰ 552টা চাকৰি পোষ্ট ওলাইছে। এই চাকৰিটো 30 এপ্ৰিল 2026 চনৰ আগতে এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰিব লাগিব। এতিয়া ইয়াতে কোনে কোনে এপ্লাই কৰিব পাৰে, মিনিমাম কোৱালিফিকেশ্যন কি লাগে বা কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগে, সকলো কথা জানি লওঁ আহক। এতিয়া চাকৰিটো অল আছাম বেচিছ হ'ব। ইয়াৰ দৰমহা হৈছে মিনিমাম 14,000 টকা, মানে আৰম্ভণিতে বাঢ়ি বাঢ়ি আপোনাৰ শেষলৈকে 70,000 টকা হৈ যাব। আৰু ইয়াৰ গ্ৰেড পে থাকিব আপোনাৰ 6,200 টকা। আৰু ইয়াৰ লগতে আৰু ইউজুৱেল মানে কিবা বাহিৰা এলাউঞ্চ থাকিব আপোনাৰ। বাহিৰা পইচাটো ইয়াতে আনিবই পাৰে, জানে আপোনালোকে সকলো। তাৰপিছত ইয়াতে এতিয়া মিনিমাম কোৱালিফিকেশ্যন কি লাগে, আপুনি মিনিমাম ক্লাছ 10 পাছ বা মেট্ৰিক পাছ হ'ব লাগিব। ষ্টেট বৰ্ডে হওক, CBSE হওক, হ'ব পাৰে যিকোনো বৰ্ড। তাৰপিছত আপোনাৰ এখন মেইন চাৰ্টিফিকেট এখন লাগে ইয়াতে, সেইটো হৈছে RCCC চাৰ্টিফিকেট, মানে ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং। এতিয়া এই চাৰ্টিফিকেটখন ক'ত পায়? দক্ষিণ গাঁও, গুৱাহাটীৰ দক্ষিণ গাঁৱত এখন ইনষ্টিটিউট আছে, আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ বুলি। তাতে আপুনি কোৰ্চটো কৰিব লাগে, 6 মহীয়া কোৰ্চ হয় এইটো। 6 মাহৰ পাছত আপোনাক এই চাৰ্টিফিকেটখন দি দিয়ে এক্সামটো পাছ কৰাৰ পিছত। আৰু তাৰোপৰি আপোনাক আৰু এটা কোৱালিফিকেশ্যন লাগিব, সেইটো হৈছে আপুনি কম্পিউটাৰত মিনিমাম 1 মিনিটত 30টা ৱৰ্ড টাইপিং কৰা হ'ব লাগিব, অসমীয়া আৰু বেংগলী ভাষাত। ইংলিছত নহয়, কিন্তু অসমীয়া আৰু বেংগলী টাইপিং কৰা হ'ব লাগিব। এতিয়া বয়স লিমিট কিমান ইয়াতে? মিনিমাম 21 বছৰ বয়স হ'ব লাগিব এপ্লাই কৰাৰ টাইমত, আৰু মেক্সিমাম 40 বছৰ হ'ব পাৰে আপোনাৰ। আৰু আপোনাৰ বয়সৰ ডেট অফ বাৰ্থ, অফিচিয়েল ডেট অফ বাৰ্থটো হ'ব আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে, সেইটো হৈছে আপোনাৰ অফিচিয়েল ডেট অফ বাৰ্থ। এতিয়া ইয়াতে এপ্লাই কেনেকৈ কৰিব? ইয়াতে এপ্লাই কৰিব লাগিলে আপুনি সেবাৰ যিটো ৱেবছাইট আছে তাতে গৈ কিনে এপ্লাই কৰিব পাৰে, নহ'লে সহজতে আপুনি এই প্লেটফৰ্মটোত আহিব, আপুনি ষ্টাডি মেড কেৰিয়াৰ্ছ, ইয়াতে আহি কিনে তলৰ পিনে যাব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে এনেকৈ উইণ্ডোটো খোলা হ'ব। ইয়াতে আপুনি ৰেজিষ্টাৰ কৰি ল'ব ফোন নম্বৰ আৰু ইমেইল দি কিনে। তাৰপিছত আপোনাৰ যি ডিটেইলছ দিব লাগে, ক্লাছ 10ৰ ডিটেইলছ, তাৰপিছত সেই চাৰ্টিফিকেটৰ ডিটেইলছ তাৰপিছত ডকুমেণ্টছ আপলোড কৰিব লাগে, ছিগনেচাৰ ফটো, চাৰ্টিফিকেট যি আপলোড কৰিব লাগে আপলোড কৰি দিব। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছত যিখন একনলেজমেণ্ট ওলায় সেইখন আপুনি প্ৰিণ্ট আউট কৰি ৰাখি দিব। এতিয়া ইয়াৰে চিলেকশ্যন প্ৰচেছ কেনেকুৱা? ইয়াতে চিলেকশ্যন প্ৰচেছৰ বাবে আপোনাৰ 2টা ষ্টেজ থাকিব। প্ৰথম হৈছে ৰিটেন পৰীক্ষা এটা হ'ব। এতিয়া ৰিটেন পৰীক্ষাটোত আপোনাৰ 80 মাৰ্কছৰ হ'ব। তাতে আপোনাৰ 10 মাৰ্কৰ মেথমেটিক্স থাকিব, ক্লাছ 10ৰ কোৰ্চ আহিব, বেছি টান নাহে আপোনাৰ। আৰু আপোনাৰ 50 মাৰ্কৰ কনভেনশ্যনেল ছাৰ্ভে আৰু 20 মাৰ্কৰ মডাৰ্ণ ছাৰ্ভে। এই দুটা বস্তু আপুনি ক'ত শিকিব পাৰে? এই 6 মাহৰ যে এটা RCCC কোৰ্চ কৰাৰ কথা ক'লোঁ, সেই কোৰ্চটো কৰিলে এইবোৰ বস্তু শিকিব পাৰি। তো সেই কোৰ্চটোৰ পৰা আপোনাৰ 70 মাৰ্কছ আহিব। এতিয়া ইয়াতে মিনিমাম মাৰ্কছটো আপুনি আউট অফ 80 32 পাবই লাগিব। 32 মাৰ্ক পোৱাৰ পাছত আপোনাৰ স্কিল টেষ্টৰ কাৰণে কোৱালিফাই হ'ব। এতিয়া আপোনাৰ স্কিল টেষ্টটো কি হ'ব? কম্পিউটাৰত আপোনাক টাইপিং কৰিব দিব অসমীয়া বা বেংগলী ভাষাত। কাৰ কিমান স্পীড টাইপিং হয় সেই হিচাপত আপোনাক চিলেক্ট কৰি ল'ব। আৰু ইয়াতে স্কিল টেষ্ট 8 মাৰ্কছ বুলি দিছে বাৰু। 8 মাৰ্ক আহিলে আপোনাৰ শ্বৰ্ট লিষ্ট হ'ব, কিন্তু হায়েষ্ট মাৰ্ক য'ত পায় তাৰ পৰা আপোনাৰ শ্বৰ্ট লিষ্টখন ওলাব মানে। এতিয়া এনেকৈ যদি আপুনি আৰু চাকৰিৰ পষ্টৰ এডভাৰ্টাইজ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু নহ'লেতো আপুনি এই ৱেবছাইটটোতে এই হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে। আপুনি চাকৰিৰ পষ্ট পায়ে থাকিব ৰেগুলাৰলি। নহয়তো আপুনি আপোনাৰ ইমেইলটো ইয়াতে দি দিব পাৰে, আপুনি ইমেইলত ন'টিফিকেশ্যনবোৰ পাই থাকিব। ধন্যবাদ।